নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ডিছকাশ্যন কৰিম ৰিপৰ্ট ৰাইটিঙৰ বিষয়ে। SSLC ফাইনেল এক্সাম আৰু SS ফাইনেল এক্সামত ৰিপৰ্ট ৰাইটিঙৰ বিষয়ে আহি থাকে। গতিকে আপোনালোকৰ এই যিটো কনচেপ্ট ৰিপৰ্ট ৰাইটিং, এই কনচেপ্টটো আপোনালোকৰ ক্লিয়াৰ হোৱাটো নিতান্তই প্ৰয়োজন। আজি আমি এইটো ভিডিঅ'ত ডিছকাশ্যন কৰিম ৰিপৰ্ট ৰাইটিঙৰ ওপৰত। আমি এটা ৰিপৰ্ট কেনেধৰণে প্ৰস্তুত কৰিব লাগে, তাক আমি কেনেধৰণে প্ৰেজেণ্ট কৰিব লাগে, সকলোখিনি কথা একদম ডিটেইলছত আলোচনা কৰিম। হয়তো ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, বাট আপোনালোক যদি সঁচাকৈ ইণ্টাৰেষ্টেড হয় ৰিপৰ্ট ৰাইটিঙৰ বিষয়ে জানিবৰ কাৰণে, ৰিপৰ্ট ৰাইটিং কি বস্তু তাক শিকিবৰ কাৰণে, তেনেহ'লে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব, ভিডিঅ'টো স্কিপ কৰি নাচাব। তো আপোনালোকক যদি কোনোবাই সোধে যে হোৱাট ইজ ৰিপৰ্ট ৰাইটিং, তেতিয়া আপোনালোকে কি বুলি ক'ব? আৰু আপোনালোকে যিহেতু ৰিপৰ্ট ৰাইটিং প্ৰস্তুত কৰিব লাগিব, আপোনালোকে এটা ৰিপৰ্ট প্ৰস্তুত কৰিব লাগিব, গতিকে আপোনালোকৰ এইটো কনচেপ্ট ক্লিয়াৰ হোৱা উচিত যে কি ৰিপৰ্ট ৰাইটিং কি বস্তু। ঠিক আছে, তো ইয়াৰ আনচাৰটো মন কৰক যে এ ৰিপৰ্ট ইজ এ ৰিটেন একাউণ্ট অফ ছামথিং ডেট ওৱান হেজ অবজাৰ্ভড, হাৰ্ড, ডন অৰ ইনভেষ্টিগেট। It is a systematic and well-organized presentation of facts and findings of an event that has already taken place somewhere. তাৰমানে ছাত্ৰ ছাত্ৰীসকল ৰিপৰ্ট ৰাইটিং বুলি ক'লে আমি এইটো কথাকে বুজোঁ যে যেতিয়া আমি যিকোনো এটা বস্তু অবজাৰ্ভ কৰিম, ঠিক আছে, আৰু এটা কথা আপোনালোকে এইডোখৰতে মনত ৰাখি থওক যে ৰিপৰ্ট ৰাইটিং সদায় পাষ্ট টেন্সত লিখা যায়। ঠিক আছে, আপুনি যোৱাকালি যদি কিবা এটা ইভেণ্ট নতুবা কিবা এটা ঘটনা সংঘটিত হৈ আহে, তেতিয়া যোৱাকালি ৰিপৰ্টটোহে আপুনি আজি প্ৰস্তুত কৰিব পাৰিব। আপুনি আজি এই সময়ত আপোনাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছত যি ঘটি আছে সেইটো বস্তু আপোনালোকে প্ৰেজেণ্ট কৰিব নোৱাৰে। গতিকে আপোনালোকে এইটো কনচেপ্ট ক্লিয়াৰ হৈ ল'ব। ঠিক আছে, ৰিপৰ্ট ৰাইটিং বুলি কোৱাৰ লগে লগে গম পাব যে কি ৰিপৰ্ট সদায় পাষ্ট টেন্সত লিখা যায়। ঠিক আছে, অ'কে ডান। তো ৰিপৰ্ট বুলি ক'লে আমি এইটো কথাকে বুজোঁ যে কি আমি পাষ্টত আমি যিকোনো এটা বস্তু অবজাৰ্ভ কৰা, নতুবা যিকোনো এটা বস্তু শুনা, যিকোনো এটা বস্তু কৰা, নতুবা যিকোনো এটা অনুসন্ধান কৰা, যিকোনো এটা বস্তু অনুসন্ধান কৰাৰ যিসমূহ কাৰ্য, ঠিক আছে, সেই কাৰ্যসমূহক আমি এটা ৱেল অৰ্গেনাইজভাৱে খুব এটা সুন্দৰভাৱে লিখিত ফৰ্মত আমি যেতিয়া প্ৰেজেণ্ট কৰিম, ঠিক আছে, তেতিয়া সেইটোকে কোৱা যাব ৰিপৰ্ট। ঠিক আছে, ধৰা হ'ল যোৱাকালি এটা এক্সিডেণ্ট হৈ আহিলে, বিশেষকৈ পৰীক্ষাত এক্সিডেণ্টৰ বিষয়ে এক্সামত বেছিকৈ আহি থাকে। ঠিক আছে, তো ধৰা হ'ল যোৱাকালি কিবা এটা এক্সিডেণ্ট হৈ আহিলে, এতিয়া সেই যোৱাকালি এক্সিডেণ্টটো আপুনি দেখিলে, এতিয়া সেইটো দেখি পিনে আপুনি ইনভেষ্টিগেট কৰিলে যে কি কাৰণে এই এক্সিডেণ্টটো হ'ল। ঠিক আছে, তো ইনভেষ্টিগেশ্যন কৰি পিনে আপুনি ৰিপৰ্টটো প্ৰস্তুত কৰিলে, নতুবা বেলেগ এজন মানুহক সুধিলে যে সেই এক্সিডেণ্টটো যে হ'ল, এক্সিডেণ্টটো হোৱাৰ ফলত তাত কোন কোন মানুহ আছিলে, কি হৈছিলে, তো এইখিনি কথা আপোনালোকক মই আৰু পিছত বুজাই আছোঁ। ঠিক আছে, তো আই থিংক আপোনালোকৰ ক্লিয়াৰ হ'ল চাগে ৰিপৰ্ট কি বস্তু। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি চাম এটা ৰিপৰ্ট প্ৰস্তুত কৰিবৰ কাৰণে আমি কোনবিলাক বস্তু বেছিকৈ ধ্যান ৰাখিব লাগে, কোনবিলাক বস্তু খুব ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তো আমি এটা ৰিপৰ্ট প্ৰস্তুত কৰিবলৈ যোৱাৰ সময়ত আমি এইটো কথা মন কৰিব লাগিব যে কি আপোনালোকে মন কৰক, মই কি পইণ্ট ইয়াত উল্লেখ কৰি থৈছোঁ। মেনশ্যন দ্য প্লেচ, ডেট, টাইম এণ্ড আদাৰ ৰেলিভেণ্ট ফেক্টছ এবাউট দ্য ইভেণ্ট। যদি আপুনি কোনোবা এটা ইভেণ্টক লৈ পিনে ৰিপৰ্ট প্ৰস্তুত কৰিব গৈছে, তেতিয়া সেই ইভেণ্টটো ক'ত হৈছিলে, কিমান সময়ত হৈছিলে, আৰু ডেটটো কি, আৰু সেই ইভেণ্টটোৰ লগত ৰেলিভেণ্ট জড়িত সেই ইভেণ্টটোৰ লগত জড়িত যিমান ফেক্টছ আছে, যিমান তথ্য আছে, সেই তথ্যসমূহ আপোনালোকে সংগ্ৰহ কৰিব লাগিব। ঠিক আছে, অ'কে, সংগ্ৰহ কি আপোনালোকে মেনশ্যন কৰিব লাগিব। নেক্সট পইণ্টটো হ'ল ইনক্লুড ইনফৰ্মেশ্যন কালেক্টেড ফ্ৰম দ্য পিপল এৰাউণ্ড অৰ এফেক্টেড বাই দ্য ইভেণ্ট। আপোনালোকে যিটো ইভেণ্টক লৈ পিনে ৰিপৰ্টটো প্ৰস্তুত কৰিব, সেই ইভেণ্টটোৰ লগত জড়িত যিসমূহ ইনফৰ্মেশ্যনবোৰ আপোনালোকে কালেক্ট কৰিব লাগিব, আৰু সেই ইভেণ্টটোৰ লগত জড়িত যিসমূহ মানুহ, সেই মানুহসকলৰ পৰা আপোনালোকে সেইসমূহ কালেক্ট কৰি পিনে আপোনালোকে প্ৰেজেণ্ট কৰিব লাগিব। ঠিক আছে, 3 নম্বৰ পইণ্টটো হ'ল ৰাইট দ্য নেম অফ দ্য ৰিপৰ্টাৰ। আপোনালোকে ৰিপৰ্টাৰজনৰ নামটো মেনশ্যন কৰিব লাগিব। এতিয়া আপুনি ৰিপৰ্টটো লিখিব নহয়, তেতিয়া আপোনাৰ নামটো মেনশ্যন কৰিব লাগিব। কিন্তু ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ এক্সামত আমাক ৰিপৰ্টাৰজনৰ নাম দিয়ে যে ইউ আৰ অমৰ, ইউ আৰ ৰাম, ইউ আৰ সীতা, ইউ আৰ কিবা কিবি এনেকৈ নাম দিয়ে। ঠিক আছে, চ' XYZ তোমালোকে নাম লৈ ল'বা। যদি পৰীক্ষাত কুৱেশ্যনটোত নাম আহিছে তেনেহ'লে নামটো মেনশ্যন কৰিবা, যদি নাম নাই অহা তেনেহ'লে নিজাববীয়াকৈ এটা নাম দি ল'বা। ঠিক আছে, নেক্সট পইণ্টটো হৈছে প্ৰভাইড এ চুইটেবল টাইটেল নতুবা হেডলাইন। আপোনালোকে যেতিয়া ৰিপৰ্টটো প্ৰস্তুত কৰিব, মই পিছত আপোনালোকক দেখাম বাৰু কেনেকুৱা ধৰণে আপোনালোকে হেডলাইন লিখিব লাগিব, বাট আপোনালোকৰ এইটো ক্লিয়াৰ হ'ব লাগিব যে কি ৰিপৰ্টটো আপোনালোকে যেতিয়া প্ৰস্তুত কৰিব, প্ৰস্তুত কৰোঁতে আপোনালোকে সেই ৰিপৰ্টটোৰ লগত সংগতি থকা এটা চুইটেবল হেডলাইন এটা টাইটেল লগাব লাগিব, লিখিব লাগিব। ঠিক আছে,
নেক্সট পইণ্টটো হৈছে ৰাইট ইন পাষ্ট টেন্স। মই আপোনালোকক অলৰেডি কৈ আহিছোঁ যে কি ৰিপৰ্ট সদায় পাষ্ট টেন্সত লিখা যায়, ঠিক আছে। অ'কে, নেক্সট পইণ্টটো হৈছে ডেভেলপ আইডিয়াছ, তাৰপৰা ব্ৰেকেট ক্ল'জ কৰি মই লিখিছোঁ কজেছ, ৰিজন, কনচিকুৱেঞ্চ এণ্ড অপিনিয়নছ লজিকেলি। তাৰমানে যিসমূহ ৰিপৰ্টটোৰ লগত যিটো ছিটুৱেশ্যনত বা যিটো ইভেণ্ট, আপোনালোকে যিটো ইভেণ্টৰ ওপৰত আপোনালোকে ৰিপৰ্টটো প্ৰস্তুত কৰিব, সেই ইভেণ্টটোৰ লগত সংগতি থকা কজেছ, ৰিজন, কনচিকুৱেঞ্চ আৰু অপিনিয়ন, এই যিসমূহ বস্তু আপোনালোকে ৰিপৰ্টটো লিখোঁতে এইবিলাক বস্তু ইনক্লুড কৰিব লাগিব আৰু এইবিলাক লজিকেলি ভৰাব লাগিব, ঠিক আছে। আপোনালোকে ডাইৰেক্টলি ভৰাই দিলেও নহ'ব যে কি আমুকত এক্সিডেণ্টটো হ'ল, ইমানজন মানুহ মৰিল, ইমানজন মানুহ আঘাতপ্ৰাপ্ত হ'ল, তো এনেকুৱা ধৰণে আপোনালোকে লিখিলে নহ'ব। মই ভিডিঅ'টোত আপোনালোকক মই আৰু শিকাই ক'ম বাৰু কেনেকুৱা ধৰণে আপোনালোকে লিখিব লাগিব। তো আপোনালোকে কি বস্তু কিন্তু অন্তৰ্ভুক্ত কৰিব লাগিব সেইখিনি কথা ইয়াত চাই লওক একবাৰ। একেবাৰে শেষৰ পইণ্টটো হৈছে প্ৰেজেণ্ট ইউৰ আইডিয়াছ এণ্ড ইমপ্ৰেশ্যন টু মেক দ্য ৰিপৰ্ট ইণ্টাৰেষ্টিং। তাৰমানে আপোনালোকে নিজৰ ববীয়াকৈ ৰিপৰ্টটো প্ৰস্তুত কৰিব লাগিব, ঠিক আছে। বিশেষকৈ কি দেখা যায় পৰীক্ষাসমূহত ষ্টুডেণ্টবিলাকে কি কৰে, মুখস্থ কৰি নিয়ে ৰিপৰ্টটো, কিন্তু মুখস্থ কৰি আপোনালোকে ৰিপৰ্টটো লিখিব নোৱাৰে। আপোনালোকৰ যি আইডিয়া, আপোনালোকৰ যি অপিনিয়ন, আপোনালোকৰ যি ইমপ্ৰেশ্যন, সেই বস্তুখিনি যদি আপোনালোকে নিজৰ মতে লিখে তেতিয়াহে আপোনালোকে তাত নম্বৰ পাব। মানে আপোনালোকে কিমান দূৰ বস্তুটো বুজি পায়, কিমান দূৰ প্ৰেজেণ্ট কৰিব পাৰিছে, সেইটো বস্তু আচলতে মেটাৰ কৰে, ঠিক আছে। অ'কে, এই পইণ্টখিনি হ'ল এটা ৰিপৰ্ট লিখোঁতে আমি যিখিনি পইণ্ট ব্যৱহাৰ কৰিব লাগিব, সেই পইণ্টখিনি হৈছে এইখিনি, ঠিক আছে। এইখিনি পইণ্ট আমি ব্যৱহাৰ কৰিব লাগিবই, ঠিক আছে। ডেট, প্লেচ নতুবা এই ইভেণ্টটোৰ লগত জড়িত যিবোৰ ফেক্ট সেইবোৰ আমি ইনক্লুড কৰিব লাগিব। আমি ৰিপৰ্টটো সদায় পাষ্ট টেন্সত লিখিব লাগিব, ঠিক আছে। আমি ৰিপৰ্টটো লিখাৰ ৰিপৰ্টাৰজনৰ নাম লিখিব লাগিব। আমি ৰিপৰ্টটো সদায় পাষ্ট টেন্সত লিখিব লাগিব। তো আই থিংক আপোনালোকৰ ইমানলৈকে ক্লিয়াৰ হ'ল। অ'কে, ভেৰি গুড। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে এটা এক্সাম্পল চাই লোৱা, ঠিক আছে। আমি যদি এক্সাম্পল সহ যিকোনো এটা বস্তু বুজোঁ তেতিয়া আমাৰ সোনকালে মনত ৰয়, নহয় জানো। তো পৰীক্ষাত সাধাৰণতে আমাৰ ৰোড এক্সিডেণ্টৰ বিষয়ে আহি থাকে আৰু ইভেণ্টৰ বিষয়ে আহি থাকে, ঠিক আছে। এই দুটা পইণ্টেই বেছিকৈ পৰীক্ষাত আহে। আজি আমি এইটো ভিডিঅ'ত বিশেষকৈ আমি এটা যদি ইভেণ্টৰ ওপৰত ৰিপৰ্ট প্ৰস্তুত কৰিবলৈ আহে, আমি তেতিয়া কেনেকুৱা ধৰণে আমি প্ৰেজেণ্ট কৰিম ৰিপৰ্টটো, আমি তাৰ ওপৰত ডিছকাশ্যন কৰিম। আমি নেক্সট ভিডিঅ'টোত এক্সিডেণ্টৰ ওপৰত ডিছকাশ্যন কৰিম, ঠিক আছে। আমাৰ যে আহে যে ৰোড এক্সিডেণ্ট, সেই টপিকটোৰ ওপৰত আমি পিছৰ ভিডিঅ'টোত ডিছকাশ্যন কৰিম। আজি আমি এইটো ভিডিঅ'ত ডিছকাশ্যন কৰিম ইভেণ্টৰ ওপৰত, ঠিক আছে। আৰু এইটো টপিকো বহুত কমন হয়, ঠিক আছে। মানে 50% যদি সম্ভাৱনা থাকে ৰোড এক্সিডেণ্টৰ ওপৰত অহা, তেনেহ'লে 50% সম্ভাৱনা থাকে ইভেণ্টৰ ওপৰত অহা। গতিকে দুইটা বস্তুৱে আপোনালোকৰ ক্লিয়াৰ হোৱাটো উচিত। তো কুৱেশ্যনটো মন কৰক, ইয়'ৰ ষ্টেট গভৰ্ণমেণ্ট হেজ বেণ্ড দ্য ইউজ অফ প্লাষ্টিক বেগছ। You are Amarjit, a reporter of the Assam Tribune. Write a report in 100 to 125 words on how the ban is being ignored and what damage the indiscriminate use of plastic bags in causing to the environment. তাৰমানে ছাত্ৰ ছাত্ৰীসকল, আমাৰ ইয়াত কুৱেশ্যনত কৈছে যে কি ইয়'ৰ ষ্টেট গভৰ্ণমেণ্ট হেজ বেণ্ড দ্য ইউজ অফ প্লাষ্টিক বেগ। আজিৰ পৰা বহুত দিনৰ আগতে মোৰ মনত আছে, তেতিয়া কি হৈছিলে, গভৰ্ণমেণ্টে প্লাষ্টিক বেগ ইউজ কৰিবলৈ বন্ধ কৰি দিছিলে। যিসমূহ পলিথিন থাকে, যিসমূহ কেৰি বেগ বুলি কওঁ আমি যিকোনো এটা বস্তু পাৰ্চেছ কৰিবলৈ গ'লে আমাক যিটো বেগ দি পঠিয়াই পলিথিনৰ, সেই পলিথিনটো বেন কৰি দিছিলে। বিকজ পলিথিনটো আমাৰ এনভাইৰমেণ্টৰ কাৰণে বহুত হাৰ্মফুল এটা মেটেৰিয়েল হয়, গতিকে সেইটো বন্ধ কৰি দিছিলে। তো আমাৰ ষ্টেট গভৰ্ণমেণ্টে পলিথিন বন্ধ কৰি দিয়াৰ বাবে আমাক এটা ৰিপৰ্ট প্ৰস্তুত কৰিব কৈছে, ঠিক আছে। তো ইয়াৰ ৰিজনো দি দিছে যে কি কেনেকুৱা ধৰণে সেই প্লাষ্টিক বেগসমূহে, মানে পলিথিনৰ বেগসমূহে আমাৰ এনভাইৰমেণ্টক প্ৰেছাৰ পেলাই, আমাৰ এনভাইৰমেণ্টৰ ওপৰত, মানে আমাৰ এনভাইৰমেণ্ট মানে পৰিৱেশটো কি ধৰণে এফেক্ট কৰে। আৰু সেই যি গভৰ্ণমেণ্টে যি আমাক নিৰ্দেশ দিছিলে, যি পলিথিন বেন কৰি দিছিলে, আৰু সেই বেনটো আমি অৱজ্ঞা কৰাৰ ফলত আমাৰ এনভাইৰমেণ্টত কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছিলে, নতুবা আমাৰ ছ'চাইটিত কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছিলে। তো এইবিলাক কথা আমাক লিখিব কৈছে 100ৰ পৰা 125 ৱৰ্ডৰ ভিতৰত, ঠিক আছে। আৰু ইয়াত নামটো দেখিছেনে, মেনশ্যন কৰি দিয়া গৈছে যে কি অমৰজিৎ, নতুবা বেলেগ ধৰণে থাকিব পাৰে কুৱেশ্যনত তোমালোকৰ, ঠিক আছে। তো ইয়াৰ আনচাৰটো আমি কেনেকুৱা ধৰণে লিখিব লাগিব, আমি এতিয়া তাকে মন
কৰিম ছাত্ৰ ছাত্ৰীসকল আই হেভ অলৰেডি টল্ড ইউ কি যেতিয়া আমি এটা ৰিপৰ্ট প্ৰস্তুত কৰিম তেতিয়া আমি এটা সুটেবল হেডলাইন লিখিব লাগিব ঠিক আছে আমি যিটো ৰিপৰ্ট লিখিছোঁ সেই ৰিপৰ্টটোৰ লগত এটা সুটেবল হেডলাইন মানে এটা টাইটেল লিখিব লাগিব আৰু ইয়াত মই কিটো ফৰ্মেটত ইউজ কৰিছোঁ তোমালোকে চোৱা ৰিপৰ্ট ৰাইটিঙৰ তলত যিবিলাক লিখা আছে সেইটো মন কৰা এনভাইৰনমেণ্ট আনফ্ৰেণ্ডলি পলিবেগছ মানে ইয়াত পলিথিন বেগৰ কথা কোৱা হৈছে অ'কে বুজি পাইছা অ'কে তাৰপিছত মই লিখিছোঁ বাই পলাশ চাংমাই ষ্টাফ ৰিপৰ্টাৰ দ্য আছাম ট্ৰিবিউন মানে মই তোমালোকক অলৰেডি কৈছিলোঁ যে কি পইণ্ট আমি ইনক্লুড কৰিব লাগিব ৰিপৰ্টাৰজনৰ নামটো আমি লিখিব লাগিবই ঠিক আছে কিন্তু মই তোমালোকক অকণমান ধেমেলীয়া সুৰত বুজাবৰ কাৰণে মই নিজৰ নামটোকে লিখি দিলোঁ বাট কুৱেশ্যনটোত অমৰজিতৰ নাম আছিলে বাট মই তোমালোকক অকণমান ধেমালি কৰিবৰ কাৰণে তো মই নিজৰ নামটোকে লিখি দিছোঁ বাট তোমালোকে কিন্তু তোমালোকৰ নিজৰ নামটো নিলিখিবা তোমালোকে লিখিবা কুৱেশ্যনটোত যিটো নাম দিয়া আছে সেইটো নামহে লিখিবা নহ'লে তোমালোকৰ ভুল হ'ব ঠিক আছে তো তোমালোকে বাই লিখি পিনে তোমাৰ কুৱেশ্যনটোত যি নাম লিখা আছে সেই নামটো লিখিবা ঠিক আছে তাৰপিছত লিখিবা ষ্টাফ ৰিপৰ্টাৰ তাৰপিছত লিখিবা আছাম ট্ৰিবিউন নতুবা যদি কুৱেশ্যনটোত বেলেগ কিবা নাম লিখি থৈ দিয়া আছে নিউজ পেপাৰৰ তেনেহ'লে নিউজ পেপাৰখনৰ নামটো লিখি দিবা ঠিক আছে তোমালোকে বনাই নিলিখিবা কিন্তু যদি কুৱেশ্যনটোত দিয়া আছে ঠিক আছে অ'কে এইডোখৰলৈকে মনত ৰ'ল আৰু যদি তোমালোকে এই যিটো মই হেডলাইন লিখিলোঁ ওপৰত এনভাইৰনমেণ্ট আনফ্ৰেণ্ডলি পলিবেগছ বুলি তাৰপিছত বাই পলাশ চাংমাই ষ্টাফ ৰিপৰ্টাৰ দ্য আছাম ট্ৰিবিউন তোমালোকে যদি এইডোখৰো লিখা তেতিয়াও তোমালোকে 1 নম্বৰ পাবা ঠিক আছে অ'কে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি মন কৰিম মেইন বডিটো মানে এটা ৰিপৰ্টৰ মেইন যিটো বডিটো কেনেকুৱা হোৱাৰ উচিত ঠিক আছে মই তোমালোকৰ কাৰণে আনচাৰটো দুটা পেৰাগ্ৰাফত বিভক্ত কৰি দিছোঁ মানে পেৰাগ্ৰাফ দুটা হ'ব আৰু তোমালোকেও পৰাপক্ষত যেতিয়া ৰিপৰ্টটো প্ৰস্তুত কৰিবা তেতিয়া একেটা পেৰাগ্ৰাফতে নিলিখিবা তোমালোকে দুটা পেৰাগ্ৰাফ কৰিবা ঠিক আছে আৰু এই যিটো পিডিএফৰ লিংকো মই তোমালোকৰ ডেছক্ৰিপশ্যনত দি দিম তোমালোকে ডাউনলোড কৰিব পাৰিবা গতিকে ডণ্ট ৱাৰি তোমালোকে জাষ্ট ভিডিঅ'টো মনোযোগ সহ চোৱা ইন দ্য year 2002, the government had banned the production and use of plastic bags in our country. যিহেতু আমাক ৰিপৰ্টটোত লিখিবলৈ কৈছে পলিথিন বেগৰ ওপৰত মানে গভৰ্ণমেণ্টে যিহেতু আমাৰ পলিথিন বেগ বন্ধ কৰি দিছে সেই টপিকটোৰ ওপৰত লিখিবলৈ কৈছে গতিকে তোমালোকে ইয়াত দেখিছেনে বাৰু অলপ এক্সট্ৰা নলেজৰো প্ৰয়োজন হয় যে কিমান চনত গভৰ্ণমেণ্টে পলিথিন বেগ ইউজ কৰিবলৈ বন্ধ কৰি দিছিলে মই কিমান লিখিছোঁ 2002 ঠিক আছে তো তোমালোকে প্ৰথমতে এইবুলি লিখি ল'বা যদি কুৱেশ্যনটো এনেকুৱা ধৰণে চিমিলাৰলি আহে মানে 2002 চনত গভৰ্ণমেণ্টে আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে পলিথিন বেগৰ প্ৰডাকশ্যন আৰু ইউজ মানে পলিথিন বেগৰ উৎপাদন আৰু পলিথিন বেগৰ ব্যৱহাৰ বন্ধ কৰি দিছিলে আমাৰ দেশত বাট আনফৰ্চুনেটলি দিজ আৰ নাও বিং ৱাইডলি ইউজ এগেইন এভৰিৱেৰ কিন্তু এইটো দুৰ্ভাগ্যবশতঃ যে বৰ্তমান সেই পলিথিন বেগৰ যি ব্যৱহাৰ সেই ব্যৱহাৰ পুনৰ সমগ্ৰ আমাৰ দেশতে বিয়পি পৰিছে এটা বিশালভাৱে এটা ৱাইডলি ঠিক আছে এটা বৃহৎ পৰিমাণত ঠিক আছে নট অনলি আৰ উই ইউজিং এ হিউজ নাম্বাৰ অফ পলিবেগছ ডেইলি বাট উই আৰ অলছ' ডিছকাৰ্ডিং ডেম ইন আৱাৰ ড্ৰেইনছ আনকেয়াৰিং এবাউট দ্য ফেক্ট ডেট দে উইল ব্লক দ্য ফ্ল' অফ ড্ৰেইন ৱাটাৰ এয়াই নহয় যে কি আমি কেৱল মাত্ৰ যে পলিথিন বেগ ব্যৱহাৰহে কৰোঁ ঠিক আছে আমি সেইবিলাক ব্যৱহাৰ কৰি পিনে ড্ৰেইনত পেলাই দিওঁ নলাত পেলাই দিওঁ তোমালোকে যেতিয়া টাউনত যোৱা দেখিছা চাগে যে কি মানে নলাবিলাকত পলিথিন বেগবিলাক পেলাই থৈ দিয়া থাকে আৰু সেই পলিথিন বেগবিলাক পেলাই দিয়াৰ ফলত নলাত সেই নলাইদি যি পানী বৈ যায় সেই পানীসমূহৰ যি পানী বৈ যায় সেই ফ্ল'ত বাধা আৰোপ কৰে মানে পানীসমূহ বৈ যোৱাত বাধা আৰোপ কৰে ঠিক আছে Polybags are also a threat to our environment. They cause pollution, kill wildlife, and are responsible for using up the natural sources of the earth. They are one of the main factors that litter the landscape. If burnt, they will infuse the surrounding air with toxic fumes. তাৰমানে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ দ্বাৰা এইটো কথাকে বুজাব বিচৰা গৈছে যিহেতু আমি এটা ৰিপৰ্ট প্ৰস্তুত কৰোঁতে ৰিপৰ্টটোৰ লগত ৰিগাৰ্ডিং কথাবিলাক লিখিব লাগিব নহয় জানো পলিথিন বেগসমূহ আমি ব্যৱহাৰ কৰাৰ ফলত কি হয় আমাৰ এনভাইৰনমেণ্টত কি ধৰণে প্ৰভাৱ পৰে আমি সেই কনচেপ্টবিলাক আমি বুজি পাব লাগিব প্ৰথম কথাটো হৈছে সেইটো ঠিক আছে তো পলিথিন বেগসমূহ আমি জ্বলাই দিয়াৰ ফলত আমাৰ যি বায়ুমণ্ডলত মানে বিভিন্ন ধৰণৰ বিষাক্ত পদাৰ্থই বায়ুমণ্ডলটো আগুৰি ধৰে নহয় জানো আৰু পলিথিন বেগসমূহ মানে তোমালোকে দেখিছা চাগে যে কি মানে পাহাৰ খহি আহে কেতিয়াবা নহ'লে কেতিয়াবা মানে কোনো ধৰণৰ কাৰণ নথকাকৈ ভূমিস্খলন হয় মানে লেণ্ডস্কেপ হয় তো এইবিলাক
হোৱাৰ এটা মুখ্য কাৰণ হৈছে পলিথন বেগ। যিহেতু পলিথন বেগটো আমি ইউজ কৰি পিনে আমি বিশেষকৈ মাটিতে পেলাই দিওঁ। ভাবিছোঁচোন পৃথিৱীত কিমান মানুহ আছে, ঠিক আছে। তো পৃথিৱীত থকা যিমান মানুহ আছে প্ৰত্যেক দিনাই সিমানখিনি মানুহেতো পলিথিন ব্যৱহাৰ কৰেই। ডেইলি কোনোবাই বজাৰ কৰে, কোনোবাই কিবা বস্তু আনে। তো সেইবিলাক বস্তু পেলাই দিয়াৰ ফলত, ঠিক আছে, মাটিত পেলাই দিয়াৰ ফলত যিহেতু পলিথিন বেগ সোনকালে পচি নাযায়, বহুত বছৰ লাগে পচিবৰ কাৰণে। গতিকে মাটিত যিহেতু পলিথিন বেগ আমি পেলাই দিওঁ, সেই পলিথিন বেগটো মাটিত পচি যাবলৈ বহুত সময় লাগে। আৰু সেইকাৰণে মানে যিহেতু তোমালোকে ছায়েন্স পঢ়িলে গম পাবা, মাটিও কিছুমান অণু পৰমাণু লৈয়ে গঠিত হয়। কিন্তু পলিথিন বেগটো পেলাই দিয়াৰ ফলত কি হয়, পলিথিন বেগটো পেলাই দিয়াৰ ফলত মানে মাটিৰ যি অণু, সেই অণু ইটোৱে সিটোৰ লগত কানেক্ট হৈ পিনে মানে মাটিৰ যি ষ্ট্ৰাকচাৰটো বনাবলৈ সক্ষম নহয়। ফলত মাটিৰ যি গঠনটো ঢিলা হৈ পৰে। ফলত মানে লেণ্ডস্কেপ মানে ভূমিস্খলনৰ নিচিনা যিবিলাক সমস্যাবিলাক জন্ম হয়। বিভিন্ন কাৰণত ভূমিস্খলন হয়, কিন্তু এইটো এটা ৰিজন বুলি ইয়াত কোৱা হৈছে, ঠিক আছে। তো প্ৰথম পেৰেগ্ৰাফটোত তোমালোকে এইখিনি কথাকে লিখিবা। এতিয়া আমি নেক্সট পেৰেগ্ৰাফটোত চাম আমি কোনখিনি কথা লিখিব লাগিব। ছাত্ৰ ছাত্ৰীসকল মন কৰা, দ্য মেইন প্ৰব্লেম অফ প্লাষ্টিক বেগছ is that they are non-biodegradable. The decomposition of plastic takes around 1,000 years. তোমালোকে জানানে পলিথিন বেগৰ মুখ্য সমস্যাটো কি? পলিথিন বেগৰ মুখ্য সমস্যাটো হৈছে যে কি, পলিথিনক কোনো এটা আমাৰ বায়ুমণ্ডলত থকা জীৱই নাখায়, ঠিক আছে। মানে আমাৰ বায়ুমণ্ডলত আমি যিবিলাক বস্তু এৰি দিওঁ, যিবিলাক আমি মানে পেলাই দিওঁ, ধৰা হ'ল তোমালোকৰ ঘৰলৈ এটা বন্ধাকবি আনিলা, বন্ধাকবিৰ ওপৰ পাতকিখিলাটো আমি নাখাওঁ, নহয় জানো? তো সেই পাতকিখিলা আমি কি কৰিম, আমি পেলাই দিম। এতিয়া সেই পাতকিখিলা পেলাই তোমালোকে যিডোখৰত দিবা, সেইডোখৰ জেগাত এমাহৰ পিছত চাবা তোমালোকে একোৱে নোপোৱা, একো চিন-চা নোপোৱা। বিকজ সেইটো বস্তু মানে আমাৰ বায়ুমণ্ডলত থকা, পৃথিৱীত থকা বেলেগ এটা জীৱই খাই দিলে, ফলত সেইটো বস্তু পচি গ'ল, আমাৰ পৃথিৱীত আকৌ সেইটো বস্তু মিলি গ'ল, ঠিক আছে। বাট পলিথিন এনেকুৱা এটা বস্তু যাক নেকি কোনো ধৰণৰ জীৱ জন্তুৱে ভক্ষণ নকৰে, ঠিক আছে। তো সেইটো কাৰণে এইটো বস্তু পচি নাযায়, আৰু পচিবৰ কাৰণে বহুত বছৰ লাগি যায়, 1,000 years লাগি যায়, ঠিক আছে। অ'কে, মানুহলৈকে ক্লিয়াৰ হ'ল? অ'কে, চ' উইথ দ্য প্লাষ্টিক ৰাবিছ প্ৰডিউচ ইট ইজ লাইকলি ডেট দিছ প্ৰব্লেম উইল নেভাৰ বি ছল্ভ। আমি যি ধৰণে প্ৰত্যেক দিনাই প্লাষ্টিক বেগৰ যি ব্যৱহাৰসমূহ বঢ়াই গৈ আছোঁ ন, তো এইটো কাৰণে এই যি প্ৰব্লেম, এই যি সমস্যাটো সমাধান হোৱাৰ কোনো সম্ভাৱনা নাই। আৰু এইটো কথা আমাৰ প্ৰেজেণ্ট লাইফত আমি যদি চাবলৈ যাওঁ, তেনেহ'লে এইটো সম্পূৰ্ণৰূপে সত্য। আমি যি ধৰণে প্ৰত্যেক দিনাই আমি প্ৰত্যেকটো কামত পলিথিন ব্যৱহাৰ কৰোঁ, আমি যদি এনেকুৱা ধৰণে ব্যৱহাৰ কৰি গৈ থাকোঁ, তেনেহ'লে এটা সময়ত আমাৰ পৃথিৱীত খেতি নোহোৱা হৈ যাব। তোমালোকে ছায়েন্সত পাবা বাৰু পঢ়িবলৈ। তো তোমালোকে ভাবিব পাৰা যে কি দাদা ইমানবিলাক কথা কেনেকৈ জানে, প্ৰত্যেকটো লেকচাৰতে ইমান য'তো কথাবিলাক কেনেকৈ কয়। মই আৰ্টছত পঢ়া হয়, মই ছায়েন্সৰো নহয়, মই কমাৰ্চৰো নহয়, বাট মই ছায়েন্সো পঢ়ি ভাল পাওঁ, কমাৰ্চো পঢ়ি ভাল পাওঁ, আৰ্টছো পঢ়ি ভাল পাওঁ। গতিকে তোমালোকেও পঢ়া, তেতিয়াহে তোমালোকে যিটো টপিকৰ ওপৰতে তোমালোকক ৰিপৰ্ট লিখিবলৈ নিদিয়ক লাগে, তোমালোকে লিখিব পাৰিবা, ঠিক আছে। তোমালোকে ভাবিছা নেকি কেৱল মাত্ৰ যে এটা ৰোড এক্সিডেণ্টৰ ওপৰতে তোমালোকৰ মানে লিখিবলৈ আহিব ৰিপৰ্ট? নাহে, ঢেৰ টপিক আছে, অগণন হাজাৰ টপিক আছে, ঠিক আছে। তো তোমালোকে যদি অল ৰাউণ্ডাৰ নোহোৱা, প্ৰত্যেকটো দিশতে যদি তোমালোকৰ নলেজ নাথাকে ন, তেতিয়া তোমালোকৰ প্ৰব্লেম হ'ব পাছত গৈ। গতিকে বৰ্তমান তোমালোক সৰু হৈ আছা, মোতকৈ তোমালোক মানে সৰু হ'বা, গতিকে পঢ়া তোমালোকে ভালদৰে, প্ৰত্যেকটো ছাবজেক্ট পঢ়া, ঠিক আছে। অ'কে, এইবিলাক কথা পিছত আমি ডিছকাশ্যন কৰিম। হোৱাইল দ্য গভৰ্ণমেণ্ট ৱৰ্কছ আউট ৱেজ টু লেছন দ্য ইম্পেক্ট অফ পলিবেগছ অন দ্য এনভাইৰনমেণ্ট ইজ ওৱান অফ আছ to shoulder some responsibility for this problem that ultimately harms us all. তো গভৰ্ণমেণ্টে যিহেতু কিছুমান লেচন আমাক দিছে, মানে কিছুমান আঁচনি লৈছে এইবিলাক বন্ধ কৰিবৰ কাৰণে, বাট গভৰ্ণমেণ্টৰ লগতে আমিও এই যি সমস্যা, এই যি প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে আমি আমাৰ ছাইডৰ পৰাও আমি চেষ্টা কৰা উচিত। কাৰণ এই যিবিলাক সমস্যা, এই সমস্যাবিলাক কেৱল মাত্ৰ গভৰ্ণমেণ্টে এইবিলাকত মানে গভৰ্ণমেণ্টে আমাক কৈ পিনে যে আপোনালোকে পলিথিন ব্যৱহাৰ নকৰিব। গভৰ্ণমেণ্টে আমাক যদি এনেকুৱা ধৰণে কয়, আমিতো ব্যৱহাৰ নকৰাকৈ থাকিম জানো? আমিতো কৰিমেই, 100% কৰিম। বিকজ আৰে কোনে কিয় ক'বা, আমাৰ যিহেতু এইটো এটা লাগতিয়াল এচেঞ্চিয়েল বস্তু হয়, আমিতো এইটো ইউজ কৰিবই লাগিব। বাট সেইটো কথা নহয়, আমি যেতিয়ালৈকে বস্তুটো নিজে অবজাৰ্ভ নকৰিম ন, তেতিয়ালৈকে এই যি সমস্যা, এই সমস্যা আমাৰ পৃথিৱীত চলিয়ে থাকিব, ঠিক আছে। তো প্ৰথম পেৰেগ্ৰাফটোত কি ক'লোঁ, ছেকেণ্ড পেৰেগ্ৰাফটোত কি ক'লোঁ, তোমালোকে অলপ ডিফাৰেঞ্চ দেখিব পাৰিছানে? ছাত্ৰ ছাত্ৰীসকল, এইটোৱে আছিলে তোমালোকৰ ৰিপৰ্ট। মানে এটা আমি যেতিয়া ডকুমেণ্টাৰী টাইপত এটা আমি ৰিপৰ্ট প্ৰস্তুত কৰিবলৈ যাম, আমি তেতিয়া এনেকুৱা ধৰণে লিখিব লাগিব, ঠিক আছে।
তো আই থিংক তোমালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ হৈছে তোমালোকে ইংলিছত লিখিবলৈ প্ৰেক্টিচ কৰিবা তোমালোকৰ তেতিয়া অলপ উজু হ'ব লিখিবৰ কাৰণে ঠিক আছে তোমালোকে ঘপককৈ গৈ পিনে কলেজত নতুবা স্কুলত লিখিব নোৱাৰা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এইটো আছিলে তোমালোকৰ ৰিপৰ্ট আজি আমি চালোঁ আমি কি ধৰণে আমি এটা ডকুমেণ্টাৰী টাইপত আমি এটা ৰিপৰ্ট প্ৰস্তুত কৰিব লাগিব ঠিক আছে তো আমি নেক্সট ভিডিঅ'টোত চাম যে আমি কি ধৰণে এক্সিডেণ্টৰ ওপৰত আমাৰ যদি ৰিপৰ্ট বনাবলৈ আহে যে ৰোড এক্সিডেণ্ট হওক কিবা এক্সিডেণ্ট হওক এনেকুৱা ধৰণে আহি থাকে তো তেনেকুৱা ধৰণে যদি আমাৰ ৰোড এক্সিডেণ্টৰ ওপৰত লিখিবলৈ আহে ৰিপৰ্ট তেতিয়া আমি কেনেকুৱা ধৰণে লিখিম আমি নেক্সট ভিডিঅ'ত সেই টপিকটোৰ ওপৰত ডিছকাশ্যন কৰিম তো ভিডিঅ'টো যদি ভাল পালা এটা লাইক কৰি দিয়া আৰু সম্পূৰ্ণ যদি ভিডিঅ'টো বুজি পালা তেনেহ'লে কমেণ্ট কৰি জনাবা যে দাদা ভিডিঅ'টো বুজি পালোঁ তো থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' চেনেলত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনত প্ৰেছ কৰি অল নটিফিকেশ্যনত ক্লিক কৰি ল'বা থেংক ইউ